নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। যোৱাকালিলৈ বন্ধু বান্ধৱীসকল আমাৰ গ্ৰুপৰ কেইজনমান মেম্বাৰে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আহিছে BTRত, আৰু তেওঁলোকৰ এইবাৰ নতুন প্ৰচেছ মতে কি ভেৰিফাই কৰা হৈছিলে সেই সম্পৰ্কে আজি আপোনালোকক জনাই দিব বিচাৰিছোঁ। গতিকে আহক আৰম্ভ কৰিব বিচাৰিছোঁ। তাৰ আগতে জনাই দিব বিচাৰিছোঁ এই চেনেলটো মেইনলি খোলা হৈছে অসম থিয়েটাৰৰ লগতে বিভিন্ন জবৰ আপডেট দিয়াৰ কাৰণে। যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, ঠিক আছে বন্ধু বান্ধৱীসকল। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে গম পাই চাগে BTRৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে, আৰু দ্বিতীয় ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে বহুতো কেণ্ডিডেট ডকুমেণ্ট ভেৰিফাই কৰিবৰ কাৰণে গৈছিলে, আৰু আমাৰ গ্ৰুপৰ পৰা কেইজনমান মেম্বাৰো গৈছিলে ডকুমেণ্ট ভেৰিফিকেশ্যন কাৰণে। যোৱাকালি গৈ আহিলে। তেওঁলোকক পোনপ্ৰথমে ডকুমেণ্টবোৰ চোৱাইছিলে। ফাৰ্ষ্টত আপোনাৰ টেট মাৰ্কশ্বিটটো চোৱাইছিলে পাছ কৰা, তাৰপিছত আপোনাৰ চাৰ্টিফিকেটটো চোৱাইছিলে, লগতে DLED বা BEd কৰা আপোনাৰ যোনটো চাৰ্টিফিকেট আছে সেইটো চোৱাইছিলে, তো মাৰ্কশ্বিটটো চোৱাইছিলে লগতে। তাৰপিছত আপোনাৰ যদি আপোনাৰ হাই ছেকেণ্ডেৰীৰ মানে ডিগ্ৰী আছে তেন্তে ডিগ্ৰীৰ ডাটাকেইটা চোৱা হৈছিলে, লগতে হাই ছেকেণ্ডেৰীৰ ডাটাকেইটাও চোৱা হৈছিলে, আৰু সুধিছিলে যে PRC ডকুমেণ্ট আছে নাই বুলি। কিন্তু কিছুমান ক্ষেত্ৰত PRC ডকুমেণ্ট হয়তো নাথাকিব পাৰে। যদি পাৰে আপোনালোকৰ ভোটাৰ IDটো আৰু আপোনাৰ মানে BTR হিচাপে আপোনাৰ কি প্ৰুফ আছে, কিবা এটা প্ৰুফৰ চাৰ্টিফিকেট আছে যদি তেন্তে লৈ যাব পাৰে দেখুৱাবৰ কাৰণে। ডমিচিয়েল থাকিলে আৰু বেটাৰ হয় মোৰ হিচাপে। গতিকে এইকেইটা ডকুমেণ্ট চোৱা হৈছিলে, আৰু মই বিচাৰোঁ আপোনালোকৰ পাছতেতো যোনটো ফাইল আছে আপোনালোকৰ সেইটো লৈ যোৱাটো বেটাৰ মোৰ হিচাপে, কাৰণ কোন সময়ত কোনটো ডকুমেণ্ট বিচাৰি দিয়ে সেইটো ক'ব নোৱাৰি। সেইকাৰণে আগতীয়াকৈ প্ৰিপাৰেশ্যন হৈ থকাটো ভাল মোৰ হিচাপে। কিবা অসুবিধা পালে যাতে আপোনালোকে পটককৈ ফাইলৰ পৰা আপোনাৰ ডকুমেণ্টটো দি দিব পাৰে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনাৰ কোকৰাঝাৰ হৈ আছে, গম পাই চাগে। কোকৰাঝাৰ কিবা BEd কলেজ নেকি, হয় চাগে। মই ইমানো ভালকৈ সঠিক স্থানটো গম নাপাওঁ। আপোনালোকে যদি বিচাৰে ইউটিউবৰ পৰা বা আপোনালোকে গুগলৰ পৰা চাৰ্চ কৰি ওলাই ল'ব পাৰিব। কোকৰাঝাৰ BEd কলেজ বুলি শুনিছোঁ মই, তাতে আছিলে চাগে, হয়। আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনটো সুন্দৰকৈ কৰি লওক। কিবা অসুবিধা পালে জনাব। আৰু বন্ধুসকল টেটকাম ৰিক্ৰুটমেণ্ট অতি শীঘ্ৰেই হ'ব গৈ আছে, গতিকে তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকক। আৰু নতুনকৈ কিবা আপডেট আহিলে জনাম। অসমৰ কেণ্ডিডেটসকলে যদি ভিডিঅ'টো চাই আছে তেওঁলোককো কৈ দিব বিচাৰিছোঁ, অতি শীঘ্ৰে আপোনালোকৰো ডকুমেণ্ট ভেৰিফিকেশ্যনটো ষ্টাৰ্টিং হ'ব। যদি পাছতে ডকুমেণ্টবোৰ ৰেডি কৰি ৰাখক। BTRত যি বিচাৰিছে সেইবোৰ অসমতো বিচৰাৰ চান্স 100% চিয়ৰিটিত ক'ব পাৰি আছে। গতিকে আগতীয়াকৈ ৰেডি হৈ থকাটো বেটাৰ মোৰ হিচাপে। ঠিক আছে, ইমানেকৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।